আজি লৈ আহিছোঁ ইজি এণ্ড টেষ্টি চিকেন পকৰা। ঘৰতে বনোৱা চিকেন পকৰা এবাৰ বনাই খাই চাবচোন। হোটেলত বনোৱা চিকেন পকৰাৰ কথা পাহৰিয়ে থাকিব। আৰু ঘৰতে উপলব্ধ সামগ্ৰীৰে বনোৱা হৈছে। খাবলৈ কিন্তু কোনো ৰকমে কম নহয় আকৌ। এবাৰ বনাই খাই চাবচোন। দেখিছেনে বাহিৰৰ পৰা কিমান মচমচীয়া আৰু ভিতৰৰ পৰা সফ্ট এণ্ড জুচি হৈছে। ইয়াক আপুনি চাহৰ লগত, ভাতৰ লগত বা স্কুল টিফিনতো পেক কৰি দিব পাৰে। বহুত সফ্ট হৈছে, টেষ্টি হৈছে খাবলৈ। চচ, চাটনি, মেয়নিজ চবৰ লগতে খাব পাৰি। মই চচৰ লগত ভাল পাওঁ কাৰণে চচৰ লগত লৈছোঁ। হেপিনে? আহকচোন আমি বনাবলৈ আৰম্ভ কৰোঁ চিকেন পকৰা। এয়া লৈছোঁ মই 300 গ্ৰাম হাড় নোহোৱা চিকেন। আপোনাৰ তাত যি উপলব্ধ হাড় থকা থাকিলে হাড় থকাও ল'ব পাৰে, কিন্তু এনেকৈ হাড় নোহোৱাটো ল'লে মানে বেছি ভাল লাগে। আৰু ইয়াৰ দেখিছেনে আপুনি হাড়ৰ পৰা এনেকৈ এৰাই ল'ব পাৰে, সৰু সৰু পিচ কৰি ল'ব। ইচ্ছা কৰিলে আপুনি ডাঙৰ ভাল পালে ডাঙৰো ল'ব পাৰে। মই সৰু কৰি ভাল পাওঁ কাৰণে সৰু লৈছোঁ, আৰু ই জল্দি হৈ যায়, ভিতৰৰ ফালে একো কেঁচা হৈ নাথাকে। ইয়াক এতিয়া আমি মেৰিনেট কৰিম। ইয়াতে মই দিছোঁ আধা চামুচ নিমখ, আধা চামুচ হালধি, আৰু দিছোঁ আধা চামুচ কাশ্মীৰী লাল মিৰ্চ। ই অপশ্যনেল হয়, আপুনি নাথাকিলে নিদিবও পাৰে। এই দিছোঁ চাট মছলা। চাট মছলাটো দিলে বহুত টেষ্ট হয়, কিন্তু নাথাকিলে নিদিলেও কথা নাই। এয়া দিছোঁ আদা নহৰু খুন্দি লৈছোঁ, খুন্দনাত 1 চামুচ দি দিছোঁ। আৰু দিলোঁ আধা চামুচ চিলি ফ্লেক্স, আৰু অকণমান দিছোঁ ক'লা নিমখ, আৰু 2 টেবুল স্পুন দিম চাউলৰ গুড়ি, বা আপোনালোকে কৰ্ণফ্লাৱাৰো দিব পাৰে। আৰু অকণমান দিলোঁ জিৰা পাউডাৰ, ঘৰতে বনোৱা জিৰা পাউডাৰ। অকণমান দিছোঁ বেকিং চ'ডা। ইয়াৰে আপোনাৰ চিকেন পকৰাখিনি সফ্ট কৰিব। আৰু অকণমান আধা ভাগ নেমু জুচ চেপি দিছোঁ, আৰু অকণমান দিছোঁ কচুৰি মেথি। আপোনালোকৰ ঘৰত নাথাকিলে ধনিয়াও ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত নাছিলে সেইকাৰণে কচুৰি মেথি দি দিলোঁ। ইয়াক আমি ভালকৈ মিক্স কৰি ল'ম, যাতে মছলাটো চবতে প্ৰত্যেকটো পিছতে ভালকৈ লাগি ধৰে। ভালকৈ অলপ সময় আমি মিক্স কৰি ল'ম। দেখিছেনে মই কেনেকৈ কৰিছোঁ? একদম ভালকৈ কৰিব লাগিব। ইয়াৰ পিছত দিছোঁ বেচন 2 চামুচ। বেচনটো পিছত দিলে মানে বেছি ভাল হয়। আগতে মছলাখিনি মিক্স কৰি ল'ব লাগে, তাৰপিছত দিব লাগে বেচন। আৰু অকণমান পানী দি অকণমান পকৰা টাইপ কৰি ল'ব লাগিব। এতিয়া শুকান হৈ আছে, অকণমান পানী দিছোঁ। দেখিছে নহয় মই কেনেকৈ কৰিছোঁ? আপোনালোকৰ যদি বেছি কালাৰ থকা খাবৰ কাৰণে ভাল পায় ন চিকেন পকৰা, তেতিয়া কালাৰো এড কৰিব পাৰে। মই কালাৰটো ভাল নাপাওঁ, মানে স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক হয়, সেইকাৰণে মই কালাৰ ব্যৱহাৰ নকৰোঁ, ফুড কালাৰ। আপোনালোকে যদি দিয়ে তেতিয়া ৰেড ফুড কালাৰটো দি দিব পাৰে অকণমান। দেখিছেনে? এনেকুৱা কৰি 20 মিনিটৰ কাৰণে এনেকৈ ঢাকনি দি থৈ দিব, তেতিয়া বেছি ভাল হয় খাবৰ কাৰণে। কমচে কম 10 মিনিটটো ৰাখিবই। এতিয়া মই ইয়াতে তেল গৰম হ'ব দিছোঁ। তেলটো হাই ফ্লেমত গৰম হ'ব দিব। তাৰপিছত অকণমান দি চেক কৰি চাইছোঁ, যদি লগে লগে ওপৰলৈ উঠি আহে তেতিয়া মানে
পকৰা বনাব পৰা হৈ গৈছে তেলখিনি ই লাগি ধৰিছিলে সেইকাৰণে মই অকণমান সময় ৰৈছোঁ ভালকৈ গৰম হ'ব দি এয়া মই দি দিছোঁ চিকেন পকৰা অকণমান পাতলকৈ ৰাখিব দেই বেছি ঘনকৈ দিলে ভাল নহয় অকণমান পাতলকৈ ৰাখিলে ভালকৈ ভজা যাব ফ্ৰাই হ'ব পিছত মই হাতেৰে দি দিলোঁ ইমান লেট হৈ আছিলে চামুচেৰে আপোনালোকে যেনেকৈ ভাল লাগে এনেকৈ দি দিব মই হাতেৰে দি দিলোঁ বাৰু মোৰ যদি কিবা কোৱাত ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব দেই এতিয়া আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব তেতিয়া ভালকৈ ভিতৰলৈকে ফ্ৰাই হ'ব নহ'লে আকৌ বাহিৰৰ পৰা ৰংচোৱা হ'ব আৰু ভিতৰত কেঁচা হৈ থাকিব চিকেনটো অকণমান যিহেতু টাইম লাগে বাকীবোৰ পকৰাতকৈ এই দেখিছেনে মই উল্টাই চাইছোঁ হৈছেনে নাই অকণমান পিছত আৰু অলপ সময় থাকি মই ওলোটাই দিলোঁ কমেও 5 মিনিটমান ৰাখি লৰাই থাকিব এতিয়া এয়া দেখিছেনে কি ধুনীয়া কালাৰ হৈছে ফুড কালাৰ ব্যৱহাৰ নকৰাকৈও খবৰ হৈছে আৰু আমাৰ চিকেন পকৰা একদম ক্ৰিস্পি হৈ গৈছে নমাই ল'ব টিস্যু পেপাৰ বা বাতৰি কাকতত ইয়াৰ মই আৰু কেইটামান আছিলে পকৰা এইকেইটাও ফ্ৰাই কৰি ল'লোঁ দেখিছেনে কিমান ধুনীয়া হৈছে ফুড কালাৰ ব্যৱহাৰ নোহোৱাকৈ ৰঙা ৰং এটা আহিছে দেখিবলৈ যিমান ধুনীয়া খাবলৈ ইমানেই ভাল হৈছে ওচৰৰ পৰা দেখাই দিছোঁ এবাৰ দেখিছেনে বাহিৰৰ পৰা ইমান মচমচীয়া আৰু ভিতৰৰ পৰা সফ্ট হৈছে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে যদি প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব কিবা যদি ভুল হৈছে মোক শুধৰাই দিব আৰু কাষতে থকা ছাবস্ক্ৰাইব বটনটো দবাই দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে অল নটিফিকেশ্যন আপোনাৰ তাত আহি থাকে মোৰ ভিডিঅ'সমূহৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু মোক কমেণ্ট কৰি জনাব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হ্যাপি নে अभी यामी ने ऐसे तो